হেল্ল' এভৰিৱান, আকৌ এবাৰ ৱেলকাম জনাইছোঁ আপোনালোকক সকলোকে আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমালৈ। ৰিভিউ লৈ আহিছোঁ প্ৰীতম এণ্ড পেড্ৰ'। ৰিলিজ হৈছে যোৱাকালি হটষ্টাৰত। ৰাজকুমাৰ হিৰাণী ফিল্মছৰ ফালৰ পৰা আহিছে এইখন ছিৰিজ। মাত্ৰ 6টা এপিছডৰ এটা ছিৰিজ হয়, অনলি 30 মিনিটছকৈ আছে। চাব গ'লে এখন মুভি টাইপ, 3 ঘণ্টাৰ এখন মুভি। যদি আপোনালোকে চাব বিচাৰে হটষ্টাৰত গৈ কিনে চাব পাৰে। কিয় চাব কৈছোঁ এতিয়া কৈ আছোঁ আপোনালোকক। ছিৰিজখনত আছে আৰশাদ ৱাৰছি, মোনা, তাৰপিছত বোমান ইৰাণী, বিক্ৰান্ত মেছিৰ দৰে ধুনীয়া ধুনীয়া এক্টৰ আছে আৰু এজন নতুন ল'ৰাও ইন্ট্ৰডিউচ হৈছে। চ' ষ্টৰিটো হ'ল গোৱাৰ দুটা কেৰেক্টাৰ পেড্ৰ আৰু প্ৰীতমৰ। পেড্ৰ হ'ল এজন ক্ৰাইম ব্ৰাঞ্চৰ অফিচাৰ, যোনে ক্ৰাইম ছল্ভ কৰি ভাল পায়, যোনে নিজৰ জবটোক লৈ বহুত বেছি চিৰিয়াছ, কিন্তু কিবা এটা কেছৰ কাৰণে তাক ট্ৰান্সফাৰ দিয়া হয় চাইবাৰ চেলত। আৰু চাইবাৰ চেলত ট্ৰান্সফাৰ দিয়াৰ পিছত কেনেদৰে সি নিজৰ জাগাটো পুনৰাই ঘূৰাই পাব পাৰে সেইটোৰ ওপৰত গোটেইখিনি ষ্টৰিটো ৰিভল্ভ কৰে। চেলত ট্ৰান্সফাৰ পোৱাৰ আগতে সি লগ পায় প্ৰীতম নামৰ কেৰেক্টাৰটো, যোন হ'ল এটা টেক জিনিয়াছ। আৰু প্ৰীতম আৰু পেড্ৰই মিলি কিনে কেনেদৰে কেছবোৰ ছল্ভ কৰে, কেনেদৰে প্ৰীতমে পেড্ৰক হেল্প কৰে চাইবাৰৰ ক্ৰাইমৰ কেছবিলাক ছল্ভ কৰিবৰ কাৰণে, সেইটোৰ ওপৰত গোটেই ষ্টৰিটো ৰিভল্ভ কৰে। লগতে এই মুভিখনৰ এই ছিৰিজখনৰ এটা খুব ধুনীয়া এটা মেছেজো আছে, লাষ্টত আপোনালোকে চালে গম পাব। সেই মেছেজটো হ'ল চাইবাৰ ক্ৰাইমৰ পৰা কিমানখিনি মানে আজিকালি বাচ্ছাবিলাকৰ হওক ডাঙৰৰ হওক কেনেকুৱা প্ৰব্লেম আহিব পাৰে সেইটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। চ' অবভিয়াছলি আমি ৰাজকুমাৰ হিৰাণী ফিল্মছৰ পৰা কি আশা কৰিম? ৰাজকুমাৰ হিৰাণী ইজ এ লিজেণ্ড ফিল্ম মেকাৰৰ। সঞ্জুৰ দৰে মুভি দিছে আমাক, 3 ইডিয়টছৰ দৰে মুভি দিছে আমাক, ডাংকিৰ দৰে মুভি দিছে। চ' খুব ধুনীয়া এটা, এইখনো খুব ধুনীয়া ছিৰিজ হয়। আপোনালোকে ৰাজকুমাৰ হিৰাণীৰ যোনটো সেই বেকগ্ৰাউণ্ড মিউজিকৰ এটা টাচ থাকে, সেইটো এইখন ছিৰিজত শুনিবলৈ পাব, যোনটো আমি সঞ্জুত পাইছিলোঁ। এটা বেকগ্ৰাউণ্ড মিউজিক এটা চলি থাকে, খুব ধুনীয়া চুডিং মিউজিক এটা, যেনে আমি 3 ইডিয়টছত পাইছিলোঁ। ঠিক তেনেদৰে পেড্ৰ এণ্ড প্ৰীতমতো এটা বেকগ্ৰাউণ্ডত এটা মিউজিক চলি থাকে। আৰু অবভিয়াছলি এটা কমেডি টাচটো থাকিবই ৰাজকুমাৰ হিৰাণীৰ মুভি বা ছিৰিজত। কমিক টাইমিংবিলাকো খুব ধুনীয়া হৈছে। আৰশাদ ৱাৰছিক আমি ক'বই নালাগে কমেডিৰ ক্ষেত্ৰত। বিক্ৰান্ত মেছিয়ে ভিলেনৰ কেৰেক্টাৰটো প্লে কৰিছে, কিন্তু হ'লেও যদিও অলপমান সময়ৰ কাৰণে বিক্ৰান্ত মেছিক স্ক্ৰীণত আমি দেখোঁ, কিন্তু তাৰ কেৰেক্টাৰটো খুব বেছি ষ্ট্ৰং হয় আৰু সেইখিনি টাইমতে সি খুব বেছি ইম্পেক্ট পেলাইছে। গতিকে এইখন এখন ধুনীয়া টাইম পাছ হয়। আপোনালোকে যদি চোৱা নাই এতিয়ালৈকে হটষ্টাৰত গৈ কিনে আৰামছে ছিৰিজখন চাওক, চাই কিনে আমাক কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিল। ইয়াতকৈ বেছি আৰু দীঘল নকৰোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। 1000 ছাবস্ক্ৰাইবাৰ হ'ব আৰু বেছি আমাক নালাগে। ইমানখিনি ছাপোৰ্ট কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, গুড বাই।